গাইজ সকলকে নমস্কাৰ। এটা এটা ঝৰ্ণা হয়, পাহাৰৰ পৰা পানী আহে। বাৰিষা কালত বহুত পানী আহে, ঢল পানী বা পাহাৰৰ পানী নামি আহে। মই এটা ঝৰ্ণাত আছোঁ, ওপৰত আপোনাৰ ব্ৰিজ আছে, গাড়ী গৈ আছে, চাৰিওফালে শাল গছ, চেগুন গছ, ধুনীয়াৰ শাল গছ, চেগুন গছ আছে। গতিকে এই ঝৰ্ণাটোৰ পানী ৰেইনি ছিজনত বহুত হয়। এতিয়া অলপ অলপ হৈ আছে। মই এতিয়া আপোনালোকক বেক কেমেৰাত দেখুৱাইছোঁ কেনেকুৱা ঝৰ্ণাটো। এইটো চাৰিওফালে শাল গছ আছে ওপৰত, মানে ঝৰ্ণাটোত পানী এতিয়া ধুনীয়াকৈ বৈ গৈ আছে ঝৰ্ণাত। ইফালে ওখ ঠাইৰ পৰা পানী আহি আছে, পাহাৰৰ ফালৰ পৰা ধুনীয়াৰ পানী। ওপৰত কালভাৰ আছে, ধুনীয়া ধুনীয়াৰ পানী আছে। এখনৰ ফলত শাল গছবিলাক চাওক, ধুনীয়া। ব্ৰিজৰ ওপৰত মানুহ আছে, এইটো ব্ৰিজ ওপৰেদি গাড়ী যায়। এইটো ঝৰ্ণা, এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। ইয়াতে মই চেলফি মাৰিলোঁ, ভাবিলোঁ ভিডিঅ' এটা কৰি লওঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এইটো ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, গতিকে সকলোৱে উপভোগ কৰিব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।